মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম নলবাৰী জিলাৰ জেনেৰেল সায়েন্সৰ যেটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰটো এতে যি 45 টা MCQ আছে এই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে বহুত কেইটা জিলাৰ MCQ মই সমাধান কৰি দিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা টেলিগ্ৰাম চেনেল বনোৱা হৈছে তোমালোকে টেলিগ্ৰাম চেনেলত তোমালোকে জয়েন হোৱা যাতে তোমালোকে তাৰে পৰা সকলো ধৰণৰ ইম্পৰ্টেন্ট PDF ফাইলবোৰ তোমালোকে লাভ কৰিব পাৰা 100% ফ্ৰী অফ কষ্ট হয় তোমালোকে কোনো ধৰণৰ টকা পে কৰিব নালাগে তোমালোকে যিমান পাৰা তোমাৰ বন্ধুবৰ্গ সকলক জয়েন কৰোৱা আৰু তোমালোকে শেয়াৰ কৰিবা আৰু তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে তেতিয়াহলে 7002824673 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰ পঠাই দিবা কোৱেশ্চন পেপাৰ গুটেকেইটা পঠাই দিবা মই তোমালোকক হেবোৰ সলভ কৰি দি দিম আৰম্ভ কৰিছো আজিৰ ভিডিওটো সোয়া ইয়াতে কিন্তু ম্যাক্সিমাম কোৱেশ্চনে নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় নলবাৰী জিলাৰ যেহেতু কোৱেশ্চন পেপাৰ হয় তোমালোকে মনোযোগেৰে সোয়া কি কৈছে তোমালোকে চাই যোৱা ইয়াতে কি কৈছে সোয়া ৰুমাই এখন উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত এটা বটল থৈছে উত্তল দাপোনৰ ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ এই দাপোনখনত প্ৰতিবিম্বটো কোড গঠন হোৱাৰ সম্ভাৱনা আছে এতে সোয়া তোমাৰ বটল ৰাখিছে হেতু দিয়া আছে তোমাৰ 20 সেন্টিমিটাৰ দূৰত্ব অৰ্থাৎ এটো হৈছে আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব সদায় তোমাৰ নেগেটিভ হয় এটো দাপোনি হওক বা লেন্সে হওক সদায় নেগেটিভ হ'ব এটো তোমাৰ সেন্টিমিটাৰ আৰু যেহেতু তোমাৰ কি বুলি কৈছে উত্তল দাপোন বুলি কৈছে ইয়াৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে 20 সেন্টিমিটাৰ যাক আমি F এ লিখো এটো উত্তল দাপোনৰ ফোকাস দৈৰ্ঘ্য পজিটিভ হয় অবতল দাপোনৰ ফোকাস দৈৰ্ঘ্য নেগেটিভ হয় প্ৰতিবিম্বটো কোড গঠন হ'ব অৰ্থাৎ আমি কি ওলাব লাগে ভিৰ মান ওলাব লাগে আমি জানো 1/u plus 1/v is equal to 1/f তো ইয়াতে ভ্যালু কেইটা পুট কৰা 1/-20 plus 1/v is equal to 1/20 তো ইয়াৰ পৰা আহিব 1/v is equal to এটা আহিব তোমাৰ 1/20 এটো মাইনাস আছে হিফালে গলে প্লাস হ'ব এটো হ'ব 1/20 তো ইয়াতে তোমাৰ 20 আৰু 20 এলচিএম হ'ব 20 ইয়াতে থাকিব 1 + 1 কি হ'ব 2 হ'ব আৰু ইয়াতে আছে 1/v গতিকে ইয়াৰ পৰা v ৰাখি দিলে এটো গলে তোমাৰ কি কৰিব উলটি যাব অৰ্থাৎ এটো হ'ব তোমাৰ 20/2 is equal to 10 এতে সা যেটো v ৰ ভ্যালু ওলাইছে হেতু পজিটিভ ওলাইছে v ৰ ভ্যালুটো পজিটিভ হোৱা মানে কি দাপোনৰ পিছফালে গঠন হ'ব আৰু 10 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব কোন প্ৰশ্নত আছে সা দাপোনৰ পিছফালে ফোকাসত এটো নহয় দাপোনৰ সন্মুখতো নহয় দাপোনৰ পিছফালে 10 সেন্টিমিটাৰ দূৰত্বত এটো সা যেহেতু পজিটিভ ওলাইছে গতিকে পিছফালে হ'ব এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো সা 2 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে এতে এটা পোহৰৰ ৰশ্মিৰ প্ৰতিহৰণাংক এতে প্ৰতিহৰণাংক দিয়া আছে n1 তোমাৰ এটো দিয়া আছে less than n2 less than কি দিয়া আছে n3 দিয়া আছে এটো সা দিয়া আছে তিনিটা মাধ্যমৰ মাজেৰে পাৰ হৈছে পোহৰ ৰশ্মিৰ বেকা হোৱা কোনটো সত্য হয় এতে সা পোহৰৰ ৰশ্মি বেকা হোৱাৰ ক্ষেত্ৰত কোনটো সত্য হ'ব হেতু আমাৰ এটো ওলাবলৈ দিছে হয়নে এতে সা তোমাৰ তিনিটা মাধ্যমতে পোহৰৰ ৰশ্মি লম্বৰ পৰা আতৰি বেকা হৈছে পোহৰৰ ৰশ্মি n1 প্ৰতিহৰণাংক মাধ্যমৰ n3 প্ৰতিহৰণাংক মাধ্যমলৈ যোৱাৰ লগে লগে উলম্বলৈ বেকা হ'ব পোহৰৰ ৰশ্মিবোৰ একেবাৰে বেকা নহয় এটোটো ইনকাৰেক্ট হয় পোহৰৰ ৰশ্মি বেকা হোৱাৰ পৰিমাণ পোহৰৰ তৰং আচ্ছা তো ইয়াৰে তোমাৰ ডি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব কাৰণ এতে সা এই অপচন কিটাও তোমাৰ কি হ'ব লম্বৰ পৰা তোমাৰ কি কৰিব আতৰলৈ বুলি কৈছে আতৰতো কিতেও না যায় কাৰণ তোমাৰ প্ৰতিহৰণাংক বেছি হোৱাৰ লগে লগে তোমাৰ যদি প্ৰতিহৰণাংক বেছি হয় এতে যদি এনেকা নরমাল থাকে এটো নরমালৰ ওচৰলৈহে আহে দূৰৰ ফালে না যায় গতিকে এটো ইনকাৰেক্ট হয় ইয়াতে n1 ৰ প্ৰতিহৰণাংকৰ মাধ্যমৰ পৰা n3 প্ৰতিহৰণাংকৰ মাধ্যমলৈ যোৱাৰ লগে লগে উলম্বত ফালে বেকা হ'ব উলম্বৰ ওচৰলৈ বেকা হ'ব এটো তো হয়
এইটো তোমাৰ কি হ'ব বেকা হ'ব কিন্তু চা এই অপশনটোতকৈ তোমাৰ এই অপশনটো তোমাৰ কি হয় বেছি ৰিলেটেবল হয় আৰু ইয়াতে n1 প্ৰতিহাৰণাংক মাধ্যমৰ কথা কৈছে তো n1 প্ৰতিহাৰণাংক মাধ্যমৰ পৰা তোমাৰ যদি n2 থুমায় তেতিয়াহ'লে এটো কৈছে যে লম্বৰ ওচৰলৈ কি হ'ব বেকা হ'ব কিন্তু ইয়াতে লম্বৰ ওচৰলৈ নহ'ব নালাগিছিল এটো লম্বৰ দূৰলৈ কি হ'ব লাগিছিল তাৰ মানে এই অপশনটো ইনকাৰেক্ট হ'ব সৰি দেই ইয়াৰে তোমাৰ ডি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা তোমাৰ 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা এটো কৈছে এজন ব্যক্তিয়ে মেডিকেল চেকআপ কৰিবলৈ গৈ দেখিলে যে তেওঁৰ লেন্সৰ বক্ৰতা বৃদ্ধি হৈছে মানুহজনে চকুৰ কোনটো বিকাৰত ভুগিছে এটো চোৱা যেটো লেন্সৰ যেটো বক্ৰতা অৰ্থাৎ কাৰ্ভেচাৰ অফ দা আই লেন্স ইজ ইনক্ৰিজ হয় এই বেমাৰটো হৈছে মায়োপিয়াৰ এটো মায়োপিয়া আৰু যদি তোমাৰ চকুৰ লেন্সৰ এতে যদি বক্ৰতা কম হয় তেতিয়াহলে হেতু তোমাৰ হাইপাৰমেট্ৰোপিয়া হয় আৰু প্ৰেছবায়োপিয়া হলে তোমাৰ সিলিয়াৰি মাসলবোৰ দুৰ্বল হয় আৰু তোমাৰ ক্যাটাৰেক্ট যদি হয় এটো তোমাৰ অটোমেটিক্যালি হয় মানুহ যদি এজেড হৈ যায় তেতিয়াহলে মানুহৰ তোমাৰ কি হয় ক্যাটাৰেক্ট বেমাৰটো হয় আৰু যদি প্ৰেছবায়োপিয়া হয় তাৰ মানে তোমাৰ কি হয় সিলিয়াৰি যেটো মাসলস আছে অৰ্থাৎ যেটো সিলিয়াৰি পেশী আছে এই সিলিয়াৰি পেশীটো দুৰ্বল হৈ গলে মানুহৰ প্ৰেছবায়োপিয়া হয় প্ৰেছবায়োপিয়া হলে আমি কি ইউজ কৰিব পাৰো কন্টাক্ট লেন্স আমি ইউজ কৰিব পাৰো কন্টাক্ট লেন্স ইউজ কৰিব পাৰো নহলে আমাৰ সাৰ্জিক্যাল মেথড আমি এপ্লাই কৰিব পাৰো ঠিক আছে আৰু যদি আমাৰ ক্যাটাৰেক্ট হলেও আমি এটো সাৰ্জিক্যাল মেথড ইউজ কৰি আমি এটো ঠিক কৰিব পাৰো বেছিভাগ ঠিক কৰিব নোৱাৰো কাৰণ এটো বয়সৰ লগত কি হয় ৰিলেটেড হয় মায়োপিয়াটো তোমাৰ এটো কাৰেকচনৰ কাৰণে তোমাৰ কনভেক্স লেন্স ইউজ করা হয় অর্থাৎ অবতল দাপন ব্যবহার করা হয় সরি দাপন বলে অবতল লেন্স ইউজ করা হয় অবতল লেন্স আর তোমার হাইপারমেট্রোপিয়াটো ঠিক করার কারণে উত্তল লেন্স ব্যবহার করা হয় এই গুটেইখিনি কথা তুমি মনত রাখা তোমার পিছত কামত লাগিব ইয়াৰ পিছত চোৱা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে সাধাৰণতে বাল্বত টাংস্টেন ফিলামেন্ট হিচাপে ব্যৱহাৰ কৰা হয় সো যেটো টাংস্টেন আছে এটো হৈছে তোমাৰ কিমান 2338 ডিগ্ৰী সেলসিয়াস সম্ভৱত তোমালোকে অলপমান চাই লবাচোন আই এম নট 100% শিওর ঠিক আছে না টাংস্টেনৰ যেটো গলনাঙ্ক আছে অলপ চাই লবাচোন বাৰু এখিনি মই কিন্তু শিওর নহয় ঠিক আছে তো ইমানখিনি তোমাৰ কি হয় মেল্টিং পয়েন্ট হয় অৰ্থাৎ গলনাঙ্ক তো টাংস্টেন হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চ গলনাঙ্কযুক্ত তোমাৰ ধাতু আৰু ইয়াৰে ৰোধৰ মানটো তোমাৰ কি হয় বহুতে ৰোধৰ যেটো মান এটো তোমাৰ বহুতে বেছি হয় এই কাৰণে সোনকালে এটো কি নহয় গলিও না যায় আৰু এটো ইয়া নকৰে আৰু বিদ্যুতৰ পৰিবাহীও হয় তো উচ্চ মানৰ ৰোধ হয় এটো কাৰেক্ট হয় উচ্চ গলনাঙ্ক এটো কাৰেক্ট হয় বিদ্যুতৰ সুপৰিবাহী এটো কাৰেক্ট হয় মানে এর ডি নম্বৰ অপশনটো তেন্তে কি হ'ব কাৰেক্ট হ'ব ওপৰত সকলোবোৰ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 5 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হল ইয়াতে তোমাৰ ধৰিলে তো পশ্চিমৰ ফালে গৈছে তোমাৰ ধনাত্মক আধান এটো তোমাৰ উত্তৰ দিশলৈ বিচ্যুত হৈছে উত্তৰ দিশলৈ কি হৈছে বিচ্যুত হৈছে চুম্বক ক্ষেত্ৰৰ দিক কি হ'ব এটো ওপৰ ফালে আহিব নেকি এটো মানে এই ফালে আহিব ওপৰ ফালে ঠিক আছে এটো তোমাৰ কি হ'ব এটো ঊৰ্ধ্বমুখী হ'ব এটো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা ছাত্ৰজনে অধ্যয়ন কৰি পালে যে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ইন্ধনৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিব পাৰি বৰ্ধিত দক্ষতাই মানুহ আৰু পৰিৱেশক কেনেদৰে উপকৃত কৰিব তো মানে মানুহ এজনক তোমাৰ কেনেকৈ কি কৰিব পাৰে উপকৃত কৰিব পাৰে হেতু আমাক সুধিছে এটা কৈছে তোমাৰ ইন্ধনৰ উৎপাদন বৃদ্ধি কৰি ইন্ধনৰ উৎপাদন বৃদ্ধি কৰাৰ কথা কৈছে ইন্ধনৰ উৎপাদন বৃদ্ধি কৰি আমি কেনেকৈ পৰিৱেশৰ ভাল কৰিম হেতু তো কৰিব নোৱাৰো ইন্ধন উৎপাদনৰ খৰচ হ্ৰাস কৰি ইন্ধন উৎপাদনৰ খৰচ হ্ৰাস কৰি ইন্ধন মানে ব্যৱহাৰ কৰিমে তাৰ মানে খৰচ কৰিমে জলাশয়ত ইন্ধনৰ পৰিমাণ বৃদ্ধি কৰি এটোতো নহয় তো বাকিৰৰ ডি2 গতিকে ডি2 কাৰেক্ট হ'ব প্ৰদূষণ আৰু ব্যৱহাৰ হ্ৰাস কৰি হয় প্ৰদূষণ কমাই আৰু লগতে ব্যৱহাৰটো কমাম ঠিক আছে তেতিয়াহলে আমাৰ কি হ'ব এটো ভাল হ'ব
তেতিয়াহ'লে ডি নম্বৰটো কাৰেক্ট হ'ব 7 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে মানুহৰ পেশীকোষত কি এচিড উৎপন্ন হোৱাৰ বাবে তোমাৰ হীৰামুৰি ধৰে এইটো হৈছে তোমাৰ ল্যাকটিক এচিড এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 8 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো কি কৈছে তোমাৰ স্ত্ৰী দেহত নিষেচন প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয় এইটো ডিম্ববাহী নলীত সংঘটিত হয় এইটো সি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে 9 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে আদিম প্ৰজাতি হোমো সেপিয়েন্সৰ আৱাসভূমি ক'ত আছিল এটা আফ্ৰিকাত আছিল এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হয় 3 নম্বৰটো মানুহৰ পেশীকোষত এবিধ বিশেষ ড্যাশ থাকে যে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰি এইটো আকৃতি সলনি কৰে এতে চা আকৃতি যে সলনিৰ কথা কৈছে এটা আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ তোমাৰ যদি কোনো উদ্দীপনাৰ প্ৰতি যদি সঁহাৰি জনাব লাগে উদ্দীপনাৰ প্ৰতি সঁহাৰি জনাই কেনেকৈ এইটো প্ৰটিনৰ আকাৰ সলনি কৰে গতিকে এইটো তোমাৰ কি হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তোমালোকে কিন্তু কনফিউজ নহবা এটা কিন্তু উৎসেচক নহয় এটা প্ৰোটিন হ'ব বিশেষ প্ৰোটিনৰ আকাৰ আকৃতি সলনি কৰি বৈদ্যুতিক প্ৰবাহবোৰ এটাৰ পৰা আনটোলৈ ট্ৰান্সফাৰ কৰে তোমালোকে চেপ্টাৰখিনি যদি পঢ়িছা তেতিয়াহ'লে এখিনি ভালদৰে গম পাবা বোমেন্স ক্যাপচুল দেহৰ কোনটো অংগত পোৱা যায় এটো বৃক্কত পোৱা যায় এটো বৃক্কত আছে এটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চোৱা মস্তিষ্কৰ কোনটো অংশই সাইকেল চলোৱা বা তোমাৰ বাহত খোজ কৰাৰ নিচিনা কাৰ্য নিয়ন্ত্ৰণ কৰে ইয়াতে চোৱা সাইকেল চলোৱাটো কি হয় ঐচ্ছিক কাৰ্য হয় বাহত খোজ কৰা এটো ঐচ্ছিক কাৰ্য হয় আৰু ঐচ্ছিক কাৰ্যবোৰ তোমাৰ কোনে নিয়ন্ত্ৰণ কৰে সেৰিবেলামে এটো তোমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 13 নম্বৰ কোৱেশ্চন চোৱা বায়ু দহনৰ আগেই মেগনেছিয়াম ফিটাৰডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ইয়াৰে ওপৰত এটা তৰপ পৰে কাৰ তৰপ পৰে হেতু তোমাৰ মেগনেছিয়াম কাৰ্বনেটৰ তৰপ পৰে এটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মেগনেছিয়াম কাৰ্বনেটৰ তৰপ থাকে এৰ পিছত তোমাৰ 14 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনটো তাপমাত্ৰাত বা উষ্ণতাত জিপসামক তাপ দিলে বা গৰম দিলে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয় এটো চোৱা এটো তোমালোকৰ কিতাপত আছে 373 কেলভিন এতিয়া 373 কেলভিনক তুমি কি কৰা এটো গুটেকিটা সেলসিয়াছত দিয়া আছে গতিকে তুমি এটো সেলসিয়াছলৈ কনভাৰ্ট কৰা এটো তুমি যদি সেলসিয়াছলৈ যদি কনভাৰ্ট কৰা সেলসিয়াছলৈ কনভাৰ্ট কৰিলে এটো তোমাৰ কিমান হ'ব ইয়াৰ পৰা মাইনাস কিমান কৰিব লাগিব 273 মাইনাস কৰা 273 মাইনাস কৰিলে হ'ব 001 100 ডিগ্ৰী সেলসিয়াস এটো তোমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা 15 নম্বৰটো কি কৈছে তলৰ কোনটো আটাইতকৈ নমনীয় ধাতু কোন হৈছে আটাইতকৈ নমনীয় ধাতু গতিকে এটো তোমাৰ কাৰেক্ট आंसर আহিব এটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে এটো 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰত কি কৈছে এটো ইথানলৰ সম্পূৰ্ণ দহনত উৎপন্ন হয় এটো চোৱা এটো এটা তোমাৰ কাৰ্বোহাইড্ৰেট যৌগ হয় ইথানলৰ কথা কৈছে অৰ্থাৎ এটো হ'ব তোমাৰ CH3 CH2OH এটো যেতিয়া তোমাৰ তাপ দিয়া হয় তাপ দিলে কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড হ'ব ওয়াটাৰ হ'ব হয়নে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব হয় এটা তোমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ডি নম্বৰটো কাৰেক্ট অপশ্যন হয় তলৰ কোনটো থুপে ডবাৰিনাৰৰ ট্ৰাইড গঠন কৰে এটো চা ডবাৰিনাৰৰ যেটো ট্ৰাইড আছে এই যেটো 5 নম্বৰ চেপ্টাৰ আছে 5 নম্বৰ চেপ্টাৰটো মই তোমালোকক ওয়ান শট ভিডিও এটা বনাই দিছো তোমালোকে চাই লবা তাৰে পৰা 100% কোৱেশ্চন কমন আছে আৰু তোমালোকে যদি ভিডিওটো সম্পূৰ্ণ চোৱা তোমালোকে মই গ্যাৰান্টি দিব পাৰো তাৰ এটো চেপ্টাৰৰ পৰা 6 মাৰ্ক আহিব তোমালোকে 100% মাৰ্ক পাবা ডবাৰিনাৰৰ ট্ৰাইড আছে ডবাৰিনাৰৰ ট্ৰাইড আছিল তিনিটা এটা হৈছে তোমাৰ লিথিয়াম সোডিয়াম পটাছিয়াম এটা হৈছে ক্যালসিয়াম স্ট্ৰণ্টিয়াম বেৰিয়াম আৰু এটা হৈছে ক্লোৰিন ব্ৰোমিন আয়োডিন এই তিনিটা থক গঠন কৰিব পাৰিছিল এটো এটা আৰু এটো কোনটো আছে ক্যালসিয়াম স্ট্ৰণ্টিয়াম বেৰিয়াম এটো তোমাৰ এই নম্বৰটো কাৰেক্ট হয় বাকি কেইটা নহয় এৰ পিছৰ প্ৰশ্নটো চোৱা এটো
কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ মানুহৰ দেহত ক'ত থাকে এইটো অন্তত থাকে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 19 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ খাদ্য শৃংখলত বাঘে লাভ কৰা শক্তিৰ পৰিমাণ গণনা কৰা যদিহে সেউজীয়া উদ্ভিদজোপাই লাভ কৰা শক্তিৰ পৰিমাণ 20,000 জুল হয় এতিয়া চোৱা একেবাৰে সিম্পল হয় তোমাৰ উৎপাদক শ্ৰেণীত 100% এনাৰ্জি থাকে তাৰ বিপৰীত তোমাৰ কি হয় মাত্ৰ 10% এনাৰ্জি হে তোমাৰ কি হয় ট্ৰান্সফাৰ হয় কিমান পাৰ্সেন্ট 10% এনাৰ্জি তোমাৰ কি হয় ট্ৰান্সফাৰ হয় তো 10% এনাৰ্জি তুমি ট্ৰান্সফাৰ হ'বলৈ হলে তুমি ইয়াতে 10% ৰুলটো এপ্লাই কৰা এতে তোমাৰ চোৱা বাঘৰ কথা কৈছে তো বাঘ তোমাৰ কিমানটা শ্ৰেণীত থাকিব বাঘ হৈছে তোমাৰ একেবাৰে লাষ্টৰ যেটো শ্ৰেণী আছে সেই শ্ৰেণীৰ তোমাৰ কি হয় এনিমেল হয় তো লাষ্টৰ শ্ৰেণীৰ যেহেতু হয় গতিকে তোমাৰ এটো 4 নম্বৰত আহিব তো ইয়াতে তোমাৰ আছে 20 তোমাৰ কিমান আছে 20,000 জুল আছে তো 20,000 জুলৰ 20,000 জুলৰ তোমাৰ 10% মানে তোমাৰ 0.1 হয় তো 0.1 হলে তোমাৰ কিমান হ'ব ইয়াৰ পৰা 0 এটা নোহোৱা হ'ব তাৰ ওপৰত গলে আকৌ তোমাৰ 10% যাব তাৰ পৰা তোমাৰ এটা কি হৈ যাব এটা নোহোৱা হৈ যাব হয়নে এটা যদি নোহোৱা হৈ যায় আচ্ছা মই এটা লিখি লও ৰবা উৎপাদক তাৰ পিছত আহিব প্ৰাথমিক উপভোক্তা তাৰ পিছত আহিব তোমাৰ দ্বিতীয় উপভোক্তা তাৰ পিছত আহিব চতুৰ্থ উপভোক্তা যত তোমাৰ কি থাকিব ভাগ থাকিব তো এটোৰ পৰা এটো একবাৰ আহিল 10% এটোৰ পৰা এবাৰ আহিল 10% আৰু এটোৰ পৰা এটো এবাৰ আহিব 10% মানে তিনিবাৰ 10% আহিব একবাৰ দুইবাৰ তো গুছি গল আৰু এবাৰ 10% ওপৰ ফালে যাব আৰু এটা জিৰো নোহোৱা হৈ যাব অৰ্থাৎ থাকিব কিমান 20 জুল 20 জুল কোনটো অপচনত আছে এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা ধাতু মানে কেতিয়াও বিক্ৰিয়া নকৰে এটো সিলভাৰ গোল্ড এগুলো তোমার কেতিয়াও বিক্রি নকৰে বিক্রিয়া নকৰে ইয়াৰ পিছত চোৱা আৰু লৌহিকা কি লৌহিকা লিম্ফ লৌহিকা কি এটো আমাক সুধিছে লৌহিকা হৈছে তেজৰ দৰে অন্য এবিধ সংবহন কলাহে হ'ব লাগিছিল ফ্লুইড ফৰ আচ্ছা এটো হয় হসা হয় লৌহিকাবোৰ বৰণহীন আৰু ইয়াতে প্ৰটিনৰ পৰিমাণ কম থাকে এটো কাৰেক্ট হয় অন্তঃকোষীয় স্থানৰ পৰা লৌহিকাবোৰে লৌহিকা কোষিকাবোৰক মুকলি হয় যাৰ পৰা লৌহিকা নলিকা গঠন হয় এটো কাৰেক্ট হয় লৌহিকাবোৰে বৰণহীন হোৱাৰ বাবে অন্তৰ্বৰ পাচিত খাদ্য আৰু খাদ্যৰ কোনো অংশ কঢ়িয়াই নিব নোৱাৰে এতে নোৱাৰি বুলি কৈছে সেই কাৰণে আমাৰ এটো কি হ'ব ইনকাৰেক্ট স্টেটমেন্ট হ'ব অৰ্থাৎ 1 2 আৰু 3 কাৰেক্ট হয় এটো এ নম্বৰ অপচনটো কাৰেক্ট হয় 1 2 3 টো কাৰেক্ট মানে এ নম্বৰ অপচনটো কাৰেক্ট হ'ব এৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চোৱা 22 নম্বৰত কি কৈছে জিনৰ বিশেষত্ববোৰ বৰ্ণনা কৰা বিবৃতিসমূহ হ'ল জিনবোৰ ডিএনএৰে গঠিত জিন কেৱল মানুহৰ ক্ষেত্ৰত পোৱা যায় উদ্ভিদ ক্ষেত্ৰত পোৱা নাযায় এটো ইনকাৰেক্ট হয় এটো দুটাতে থাকে জিনে কোনো এটা বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বা চাৰিত্ৰিক বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে এটো কাৰেক্ট হয় এটো দেহৰ জননকোষত জিনবিলাক দুটা গোটত থাকে জিনটো সদায় এটা গোটত থাকে হয়নে তো আমি কোনটো কাৰেক্ট পালো কেৱল 1 কাৰেক্ট পাইছো কেৱল 1 কোনটো অপচনত আছে এটো কেৱল 1 অপচন নাইছোন 1 আৰু আচ্ছা ইয়াতে 1 আৰু 3 আছে 1 আৰু 3 সৰি ইয়াতে 1 আৰু 3 এই দুটা আছে সোন ইয়াতে 1 আৰু 3 হলে কোনটো হ'ব তো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত আছে তোমাৰ 23 নম্বৰ চোৱা তলৰ কোনবোৰ খাৰ মানে কি খাৰ মানে হৈছে তোমাৰ যিবোৰ কি হয় খাৰ মানে যিবোৰ তোমাৰ কি কৰিব পানী দ্ৰৱীভূত হ'ব সেইবোৰক তুমি কি বুলি কোৱা খাৰ বুলি কোৱা হয়নে খাৰ মানে যিবোৰ তোমাৰ পানী দ্ৰৱীভূত হ'ব তো এটা আছে তোমাৰ সোডিয়াম হাইড্ৰক্সাইড মানে NaOH সোডিয়াম হাইড্ৰক্সাইড পানী দ্ৰৱীভূত হয় কপাৰ হাইড্ৰক্সাইড এটো কপাৰ হাইড্ৰক্সাইডটো তোমাৰ কি হ'ব পানী দ্ৰৱীভূত হ'বনে কপাৰ হাইড্ৰক্সাইডটো তোমাৰ এটো মিক্সে হয় দ্ৰৱীভূত নহয় পটাছিয়াম হাইড্ৰক্সাইড KOH পটাছিয়াম হাইড্ৰক্সাইডটো হয়তো হয়
আৰু এলুমিনিয়াম হাইড্ৰক্সাইড এলুমিনিয়াম Al2OH এটো এলুমিনিয়াম হাইড্ৰক্সাইডটো নহয় AlOH3 গতিকে কোনটো হ'ব তেন্তে 1 নাম্বাৰ হ'ব আৰু তোমাৰ এটো 3 নাম্বাৰ হ'ব তো 1 and 3 এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 1 and 3 টো কারেক্ট হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে আছে তোমাৰ তলৰ কোনকেইটা বিক্ৰিয়া সংঘটিত হয় সেইটো আমাৰ লাগে এতে চোৱা যেটো তোমাৰ আয়ৰন আছে আয়ৰনটো কপাৰতকৈ বেছি সক্ৰিয় গতিকে তোমাৰ আয়ৰনে কপাৰক অপসাৰিত কৰিব পাৰিব গতিকে এই নম্বৰটো কি হ'ব কারেক্ট অপচন হ'ব এতে জিংকো তোমাৰ কপাৰতকৈ বেছি সক্ৰিয় গতিকে এটো কারেক্ট হ'ব এলুমিনিয়ামটো ম্যাগনেসিয়ামতকৈ কম সক্ৰিয় গতিকে এটো তোমাৰ বিক্ৰিয়া সংঘটিত নহয় এতে জিংক আয়ৰনতকৈ কম সক্ৰিয় সেইকাৰণে এতে বিক্ৰিয়া সংঘটিত নহয় অৰ্থাৎ তোমাৰ 1 আৰু 2 হ'ব গতিকে আমাৰ এই নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 25 নম্বৰ প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ হ'ল এটো বনাঞ্চল হয় আৰু ইফালে আছে তোমাৰ এটো হ্ৰদ এটো বাগিচাও তোমাৰ কি হয় কৃত্ৰিম হয় আৰু খেতি পথাৰো কৃত্ৰিম হয় তো তোমাৰ বনাঞ্চল আৰু হ্ৰদ দুটা হ'ব তো এর এ আৰু 1 and 2 গতিকে এই নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 26 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনকেইটা এলকাইন মই তোমালোকক ইয়াতে কেইটামান কথা কৈ থওঁ তোমালোকে মনত ৰাখিবা তোমালোকৰ কামত লাগিব এলকেন হলে যদি এলকেন হয় তেতিয়া হলে সিঙ্গল বন্ড থাকিব আৰু এর আণবিক সংকেত হ'ব CnH2n+2 আৰু এলকেন হলে যিবোৰ যৌগৰ নামকৰণ আহিব লাষ্টত তোমাৰ কি আহিব n আহিব লাষ্টত কি আহিব n যেনেকুৱা মিথেন ইথেন প্ৰপেন বিউটেন এই গোটেইকেইটা তোমাৰ এলকেন যৌগ হয় ঠিক আছে আৰু এবোৰক সিঙ্গল বন্ড থাকিব সেইকাৰণে এবোৰক সংপৃক্ত হাইড্ৰকাৰ্বন বুলিও কয় তাৰ পিছত আছে এলকিন এলকিন হলে তোমাৰ ডাবল বন্ড থাকিব আৰু যদি ডাবল বন্ড থাকে তেতিয়া হলে ইয়াৰে তোমাৰ সংকেত কি হ'ব CnH2n ডাইৰেক্টলি CnH2n ঠিক আছে আৰু এবোৰক তোমাৰ কি বুলি কয় অসংপৃক্ত হাইড্ৰকাৰ্বন আৰু যদি এলকাইন হয় আৰু যদি কি হয় এলকাইন হলে তোমাৰ তিনিটা বন্ড থাকিব লগতে এবোৰক তোমাৰ কি বুলি কয় অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় আৰু তোমাৰ এলকাইনৰ সংকেত হৈছে CnH2n-2 CnH2n-2 এটো আণবিক সংকেত এটো হৈছে এলকিনৰ আণবিক সংকেত এটো হৈছে এলকেনৰ আণবিক সংকেত তো ইয়াতে কৈছে কোনটো এলকাইন হয় এলকাইন হলে তোমাৰ কি হ'ব তিনিটা বন্ধনী থাকিব লাগিব এটোত আছে তিনিটা বন্ধনী গতিকে এটো হ'ব এটো দুটা আছে এটো নহয় এটো তো তিনিটা আছে এটো হ'ব এটো তো সিঙ্গল হয় গতিকে 1 আৰু 4 হ'ব 1 আৰু 4 কোনটো অপচনত আছে চোৱা এই ইয়াতে ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা 27 নম্বৰত কি কৈছে তলৰ কোনবোৰ উক্তিয়ে বহনক্ষম উন্নয়নক সূচায় বহনক্ষম উন্নয়ন মানে ভৱিষ্যতৰ কাৰণে তোমাৰ কি কৰা যায় ভৱিষ্যতৰ কাৰণে হেবোৰ হাসি ৰখা হয় হেবোৰক বহনক্ষম উন্নয়ন বুলি কোৱা হয় ইয়াতে পৰিবেশৰ একেবাৰে ন্যূনতম ক্ষতি কৰি পৰিকল্পনামূলক উন্নয়ন এটো হয় পৰিবেশৰ ক্ষতি কৰিয়েই উন্নতি কৰা এটোতো কেতিয়াও নহয় ইয়াতে পৰিবেশৰ ৰক্ষাৰ্থে সকলো উন্নয়নমূলক কাম বন্ধ কৰা পৰিবেশক বচাই সকলো কাম বন্ধ কৰিলেতো পৰিবেশৰ কি দৰকাৰ অংশীদাৰ সমূহৰ গ্ৰহণযোগ্য হোৱাকৈ আৰু পৰিবেশ সংৰক্ষিত কৰি উন্নয়ন কৰা এটোও হয় গতিকে তোমাৰ কি হ'ব 1 আৰু 4 কারেক্ট হ'ব এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 28 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে উত্তল লেন্সৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মি এটা ক্ষেত্ৰৰ তলত কোনটো সত্য হ'ব পাৰে এতে কৈছে তোমাৰ উত্তল লেন্সৰ কথা কৈছে তো পোহৰৰ ৰশ্মি নাভি বিন্দুত কি হয় অভিহাৰী হয় নাভি বিন্দুত অৰ্থাৎ ফোকাসত কি হয় ফোকাল পয়েন্টত হয় এটো তো কারেক্ট হয় আর রশ্মিটোৱে বিচ্যুত নোহোৱাকৈ আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব পাৰে এটো তো যাব পাৰে আলোক কেন্দ্ৰৰ মাজেৰে এনেকুৱা এনেকুৱা যদি হয় এটো তোমাৰ এনেকে যদি পৰে তেতিয়া হলে ইফালে তোমাৰ এটো F1 ইফালে আছে তোমাৰ F2 গতিকে এটো ডাইৰেক্টলি তোমাৰ কি হয় F ৰ মাজেৰে যায় এটা আৰু এটো হৈছে C গতিকে এটো তোমাৰ যদি বিচ্যুত নহয় এটো ডাইৰেক্টলি এনেকে পাৰ হৈ যাব পাৰে গতিকে তোমাৰ ইয়াতে কি হ'ব 1 to কি হ'ব কারেক্ট হ'ব 2 to কারেক্ট হ'ব ৰশ্মিটো প্ৰতিহৰণৰ পিছত একেবাৰে ঘূৰি আহিব
প্ৰতিহৰণ হ'লে ঘূৰি কেতিয়াও নাহে প্ৰতিহৰণ হ'লে কেনেকৈ ঘূৰি আহিব প্ৰতিহৰণৰ পিছত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰিব মুখ্য অক্ষৰ নহয় মুখ্য অক্ষৰ সমান্তৰালকৈ কেনেকৈ গতি কৰিব এইটোতো ডাইৰেক্টলি পাৰ হৈ যাব না তো মুখ্য অক্ষৰ সমান্তৰাল হ'বলৈ হ'লে এইফালে আহিলে এইফালে যাব কিন্তু এইফালে নাযায় এইটো তোমাৰ যদি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে এইটো সদায় ফকাছৰ মাজেৰে এনেকৈ পাৰ হ'ব গতিকে আমাৰ 1 and 2 হে কাৰেক্ট হয় এইটো তোমাৰ এই নম্বৰত আছে গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 29 নম্বৰ কুৱেশ্যনটো চোৱা 29 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে এটা বৈদ্যুতিক ভাল্ব 220 ভোল্ট 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া 110 ভোল্টত প্ৰয়োগ কৰা হয় তেতিয়াহ'লে তলৰ কোনটো উক্তি সত্য হ'ব এইটো তোমালোকৰ এক্সাৰসাইজৰ পৰা দিছে ইয়াৰে তোমাৰ যেটো পাৱাৰ আহিব হেতু তোমাৰ কি হ'ব 25 ওয়াট হ'ব তো ভাল্বটোৱে খৰচ কৰা শক্তি হ'ব 25 ওয়াট এটো কাৰেক্ট হয় ভাল্বটোৰ মাজেৰে যোৱা প্ৰবাহ আধা হ'ব ভাল্বটোৰ মাজেৰে যোৱা প্ৰবাহ আধা এটো তোমাৰ ভোল্টেজ তোমাৰ কি কৰিছে 100 কৰিছে আৰু ইফালে আছিল 210 ইফালে কৰিছে 101 এফালে তো 50 এটো আহিব লাগিছিল তেন্তে 50 কিন্তু এটা এটোৰ आंसर আহে তোমাৰ কিমান এটোৰ आंसर আহে 25 আধাটো নহয় না 3 ভাগৰ 4 ভাগৰ 1 ভাগহে আহিছে এতে ভাল্বটোৰ মাজেৰে যোৱা প্ৰবাহ আধা হ'ব নহয় এটো ভাল্বটোৰ ৰোধৰ কোনো পৰিৱৰ্তন নহয় হয় ৰোধৰ কিবা পৰিৱৰ্তন হ'ব জানো এতে তোমাৰ এটো আছে না ৰোধৰ কি নহয় পৰিৱৰ্তন নহয় ভাল্বটোৰ উজ্জ্বলতা কমিব উজ্জ্বলতাও তোমাৰ কি নকৰে কমি না যায় তো 1 and 3 নম্বৰটো কাৰেক্ট হ'ব 1 and 3 অপচনত আছে নেকি আচ্ছা 1 and 3 অপচনত নাই না তো ভাল্বটোৰ মাজেৰে যোৱা প্ৰবাহটো আধাটো নহয় এটো ভাল্বটোৰ ৰোধৰ পৰিৱৰ্তন নহয় এটো তো কাৰেক্ট হয় 1 আৰু 3 দুটা কাৰেক্ট হয় 1 আৰু 3 দুটা কারেক্ট হয় আৰু তোমাৰ ইফালে উজ্জ্বলতাটো কমি না যায় এতে উজ্জ্বলতাটো কমি না যায় এতে তোমাৰ ভাল্বটোৰ মাজেৰে যোৱা প্ৰবাহ আধা হ'ব এতে ভাল্বটোৰ মাজেৰে যোৱা প্ৰবাহ আধা হ'ব আধা আচ্ছা এতে তোমাৰ 110 আছে আৰু ইফালে আছিল 220 আছিল ইমান গতিকে এইখিনিত আহিলে এটো কি হৈ যাব 50 হৈ যাব আৰু 50 আধা তোমাৰ কিমান হয় 25 হয় আধা হ'ব আচ্ছা গতিকে 1 2 আৰু 3 কারেক্ট হয় এটো এই নম্বৰ অপচনটো কারেক্ট হ'ব 1 2 আৰু 3 কারেক্ট ইয়াৰ পিছত তোমাৰ 30 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তোমাৰ চুম্বক বলৰেখাৰ ক্ষেত্ৰতলৰ কোনবিলাক সত্য চুম্বক বলৰেখাবিলাক বন্ধ বক্ৰৰেখা কারেক্ট হয় দুটা চুম্বক বলৰেখাই কেতিয়াও কটাকটি নকৰে এটো কারেক্ট হয় য'ত চুম্বকীয় ক্ষেত্ৰখন শক্তিশালী হয় তাত ইহত ঘন হয় এটো কারেক্ট হয় য'ত চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হয় ততে ঘন হয় এটো ইনকারেক্ট হয় গতিকে 1 2 আৰু 3 কারেক্ট হয় 1 2 3 এটো বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত 31 নম্বৰ কোৱেশ্চনটো চোৱা এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে তোমালোকে প্ৰথমটো মিলাই চাবা তাৰ পিছত প্ৰথমটো মিলাই চোৱাৰ লগে লগে তোমালোকৰ বাকিখিনি মিলিয়ে যাব ঠিক আছে প্ৰথমতে চোৱা এটো তোমাৰ কি কৈছে বিলাহীত তোমাৰ কি এসিড থাকে বিলাহীত অক্সালিক এসিড থাকে ঠিক আছে তাৰ পিছত আছে কমলা টেঙাত তোমাৰ কি এসিড থাকে সাইট্রিক এসিড থাকে কমলা টেঙা আৰু নেমু টেঙাত এটা এসিডে থাকে তেতেলী টেঙাত থাকে তোমাৰ টাৰ্টাৰিক আৰু তোমাৰ পৰুৱাৰ হঙত থাকে মিথানয়িক এতে চা এটো তুমি মিলাবা কেনেকে এটা যদি জানা তেতিয়াহলে কেনেকে মিলাবা হয় প্ৰথমটো চা নহয় লাষ্টটো চা মই লাষ্টটো চাও এটো চা পৰুৱাৰ হং মানে স্টিং অফ এন্ট এটো তোমাৰ কি থাকে ফর্মিক এসিড থাকে এটো তোমাৰ কি হয় XYZ এটো হৈছে তোমাৰ A 4 নম্বৰটো A ত আহিব 4 নম্বৰটো কত আহিব A ৰ লগত সো 4 নম্বৰত A আছে এটো 4 নম্বৰত A নাই গতিকে এটো নহয় ইয়াতে তোমাৰ 4 নম্বৰত A নাই এটো নহয় ইয়াতে তোমাৰ 4 নম্বৰত A নহয় এটো নহয় চাইছা এটো তো একবাৰতে মিলি গৈছে কিছুমান তোমাৰ দুটা বাৰ চেক কৰিব লাগে 4-5টা দিয়া থাকিলে গতিকে আৰু এই নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব 32 নম্বৰ কোৱেশ্চনটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ বহুতে ইম্পৰ্টেন্ট হয় ঠিক আছে ইয়াতে তোমাৰ কুল যেটো আছে কুলটো কাৰ হয় এটো হিমাচল প্ৰদেশৰ হয় মানে 1 নম্বৰটো আহিব কাৰ লগত 4 ৰ লগত ই আহিব 4 A4
ঠিক আছে তাৰপিছত আছে তোমাৰ কি খাদিন্স টো কাৰ হয় এটো ৰাজস্থানৰ হয় খাদিন্স ৰাজস্থানৰ অৰ্থাৎ বি আহিব 3 লগত সি নম্বৰত আছে তোমাৰ বান্দাৰাস সি নম্বৰটো বান্দাৰাস কাৰ আছিল এটো মহাৰাষ্ট্ৰৰ আছিল সি আহিব 1 ৰ লগত আৰু এহাৰ আছিল বিহাৰৰ এটো আহিব 2 ৰ লগত এহাৰটো বিহাৰ হয় তো ডি আহিব 2 ৰ লগত তো সব কোনটো অপশনত আছে এটো 4 3 1 2 আচ্ছা এটো 2 নম্বৰত আছে গতিকে 2 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 33 নম্বৰ কোৱেশ্চনটো চা 33 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে মানুহৰ স্ত্ৰী জননতন্ত্ৰটো চিহ্নিতকৰণ কৰা যেটো স্ত্ৰী জননতন্ত্ৰ আছে হেতু চিহ্নিতকৰণ কৰিবলৈ কৈছে তো ইয়াতে চোৱা তোমাৰ এটো হৈছে A B C D হয়নে নে আচ্ছা 1 2 3 4 এটো 1 এটো 2 এটো 3 আৰু এটো হৈছে কি 4 হয়নে তো চাই এতে 1 নম্বৰ যেটো আছে হেতুক আমি কি বুলি কও ফেলোপিয়ান টিউব বা ফেলোপিয়ান নলী এটো হৈছে ফেলোপিয়ান নলী যেটো তোমাৰ 2 নম্বৰ আছে 2 নম্বৰটো হৈছে তোমাৰ এইখিনিক আমি কি বুলি কও গৰ্ভাশয় এটো হৈছে কি গৰ্ভাশয় তাৰ পিছত তোমাৰ 3 নম্বৰত যেটো আছে এটো হৈছে যোনি হয়নে 3 নম্বৰত যেটো আছে আচ্ছা তলৰটো কৈছে না তলৰটো হলে গ্ৰীবা হ'ব যোনিৰ গ্ৰীবা আৰু একেবাৰে এটো হৈছে কি তোমাৰ যোনি অৰ্থাৎ ভেজাইনা এটো যোনি বা ভেজাইনা বা ভেজিনা জি বুলি কোৱা ফেলোপিয়ান টিউব গৰ্ভাশয় তাৰ পিছত তোমাৰ তো গ্ৰীবা আৰু হৈছে যোনি কোনটো অপশনত আছে এটো কোনটো অপশনত আছে চোৱাচোন এটো তোমাৰ কোনটো অপশনত আছে ফেলোপিয়ান গৰ্ভাশয় গ্ৰীবা যোনি এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 34 নম্বৰ কোৱেশ্চনটো তোমাৰ কৈছে কি উপৰোক্ত চিত্ৰটোত উৎপন্ন হোৱা গেছৰ প্ৰকৃতি এতে তোমাৰ সালফাৰ আছে আৰু সালফার পাউডার সালফার কি আছে পাউডার আছে এটো অক্সিজেনৰ লগত কি হৈছে ৰিঅ্যাকশন হৈছে তো সালফার ডাই অক্সাইড কি হ'ব ফর্মেশন হ'ব আৰু ইয়াতে যেটো সালফার ডাই অক্সাইড সালফারটো অধাতু হয় সালফারটো কি অধাতু আৰু অধাতুৰ অক্সাইডবোৰ সদায় তোমাৰ কি হয় আম্লিক হয় ধাতৱীয় অক্সাইডবোৰ হে ক্ষাৰকীয় হয় অধাতুৰ অক্সাইডবোৰ আম্লিক হয় এটো তোমাৰ এই নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 35 নম্বৰ কোৱেশ্চন হয় ইয়াতে কেনেকে মলি আতৰ কৰে হেতু আমাক খুদিছে ওপৰৰ চিত্ৰটোত কিহে মলি আতৰায় তেতে মাইসেলিৰ মলিৰ প্ৰলম্বনে মাইসেলিৰ কেন্দ্ৰত জমা হোৱা পানীৰ অণুৰ পুঞ্জ আয়নীয় মূৰ আৰু মলিৰ মাজৰ আকৰ্ষণ সাবুনৰ অণুৱে মলিৰ হৈতে মিহলি হৈ তাক কি কৰে গধুৰ কৰি তোলে সাবুনৰ অণুৱে তোমাৰ কি কৰিব হয় সাবুনৰ অণুত তোমাৰ এটা কি থাকে সোডিয়াম ইথক্সাইড নামৰ এটা মানে অণু থাকে যি তোমাৰ এগুলো কি কৰে সাফা কৰাত সহায় কৰে এটো তোমাৰ 4 নম্বৰটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 36 নম্বৰ কোৱেশ্চনটো চোৱা 36 নম্বৰ কোৱেশ্চনত কি কৈছে এতে কৈছে যে নিম্নলিখিত কোনটো ফুলত হোৱা যৌন প্ৰজননৰ সঠিক ক্ৰম এতে ফুলৰ কথা কৈছে তো তোমাৰ যদি ফুলত হ'ব লাগে তেতিয়াহলে প্ৰথমতে পৰাগযোগ হ'ব লাগিব প্ৰথমতে আহিব কি পৰাগযোগ তাৰ পিছত তোমাৰ পৰাগযোগৰ পিছৰ স্থৰ হৈছে তোমাৰ নিষেচনৰ পিছৰ স্থৰ হৈছে তোমাৰ ভ্ৰূণৰ সৃষ্টি আৰু ভ্ৰূণৰ পিছত হ'ব তোমাৰ কি বীজ গৰ্ভাশয়ৰ পৰা বীজবোৰ উৎপন্ন হ'ব এটো সব কত আছে তোমাৰ পৰাগন আৰু নিষেচন একেলগে কত আছে পৰাগন আৰু নিষেচন এটোত আছে পৰাগন আৰু নিষেচন এটোত আছে এটো আছে নিষেচন আৰু পৰাগন গতিকে এটো নহয় ইফালে আছে তোমাৰ বীজৰ উৎপত্তি পৰাগন এটো নহয় তো বাকিৰ 1 নম্বৰ নহলে কি নম্বৰ হ'ব আৰু 2 নম্বৰটো হ'ব তো পৰাগ নলি তাৰ পিছত আছে ভ্ৰূণৰ সৃষ্টি আৰু বীজৰ উৎপত্তি গতিকে 2 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰত কি কৈছে ৰামধেনু গঠন হ'বলৈ হলে পোহৰৰ পৰিঘটনাসমূহ কি হয় ৰামধেনু হ'বলৈ হলে প্ৰথমতে তোমাৰ প্ৰতিহৰণ ঘটে তাৰ পিছত তোমাৰ কি ঘটে বিচ্ছুৰণ ঘটে প্ৰথমতে প্ৰতিহৰণ তাৰ পিছত বিচ্ছুৰণ তাৰ পিছত আভ্যন্তৰীণ প্ৰতিফলন আভ্যন্তৰীণ কি হয় প্ৰতিফলন ঘটে আৰু তাৰ পিছত আভ্যন্তৰীণ প্ৰতিফলন ঘটাৰ পিছত আকৌ তোমাৰ প্ৰতিহৰণ ঘটে
তো ইয়াতে তোমাৰ 1 2 3 4 চাৰিটা ফেনোমেনা যোগ হৈ আছে তো প্ৰথমতে আহিব তোমাৰ কি প্ৰথমতে আহিব প্ৰতিহৰণ তো প্ৰতিহৰণ য'ত আছে হেতু আছে এটোতো নহয় এটোত আছে এই তিনটাত আছে গতিকে মানে 1 নাম্বাৰটো আৰু হ'ব নোৱাৰে হেতু তোমাৰ চান্স আমি গুছাই দিলো ঠিক আছে প্ৰতিহৰণ হ'ব তাৰ পিছত হ'ব বিচ্ছুৰণ তাৰ পিছত হ'ব আভ্যন্তৰীণ প্ৰতিফলন তাৰ পিছত প্ৰতিহৰণ এটো চা 4 নম্বৰ অপচনত তোমাৰ ভালে চাই আছে সো এটো অপচনে গতিকে 4 নম্বৰ অপচনটো কারেক্ট অপচন হ'ব এতে চা 38 নম্বৰ কোৱেশ্চনটো চা 38 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এতে তোমাৰ 38 নম্বৰটো এটো তোমাৰ কি হয় এটো মানে তোমাৰ কি বুজাব এটো বল হয় তাৰ পিছত তোমাৰ বি নম্বৰটো কি হয় বি নম্বৰটো ক্ষেত্ৰ হয় আৰু তোমাৰ সি নম্বৰটো কি হয় প্ৰবাহ হয় এটো তোমাৰ যে যেটো বাহুতীয় নীতি আছে এই নীতিটো এটো কোন অপচনত আছে এটো 2 নম্বৰ অপচনত আছে গতিকে 2 নম্বৰ অপচনটো কি হ'ব 2 নম্বৰ অপচনটো কারেক্ট অপচন হ'ব এর পিছৰ প্ৰশ্নটো চা এতে তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিয়া আছে এইকেইটা ভালদৰে লক্ষ্য কৰিবা এতে কনফিউজ নহবা এতে এছাৰশন দিছে চা একে পদাৰ্থ আৰু একে দৈৰ্ঘ্যৰ ক্ষীণ পৰিবাহীৰ তুলনাত ডাঠ পৰিবাহীৰ ৰোধ কম এটো কারেক্ট হয় তাৰ মানে যদি তোমাৰ ক্ষীণ যদি তার হয় তেতিয়ালে হেতুৰ ৰোধ তোমাৰ কি হ'ব বেছি হ'ব আৰু ৰোধ বেছি হলে তোমাৰ কি হ'ব এটো তোমাৰ প্ৰবাহ কম যাব ৰোধ বেছি হলে প্ৰবাহ কম যাব কাৰণ প্ৰবাহৰ ব্যস্তানুপাত হৈছে ৰোধ আৰু ৰোধৰ ব্যস্তানুপাত হৈছে প্ৰবাহ গতিকে তোমাৰ এটো কারেক্ট হয় ৰিজন দিছে চা পৰিবাহীৰ ৰোধ পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্ত সমানুপাত এটো তোমাৰ কি হয় কারেক্ট হয় আমি পাইছিলো না ব্যস্ত সমানুপাত বুলি এটো আমি কি পাইছিলো r proportional to 1/i হয়নে এটো গতিকে এটো তোমাৰ কি হয় ব্যস্তানুপাত হয় গতিকে তোমাৰ এটো কি হ'ব কারেক্ট হ'ব আৰু পাইছিলো আমি r = 1/a পাইছিলো আৰু তাৰমানে এটো ফৰ্মুলা r = rho * l/a এটো প্ৰমাণ কৰোতে এইখিনি কথা তোমালোকে শিকিছা ইয়াৰো r দুটা কারেক্ট হ'ব কিন্তু এটোৰ শুদ্ধ ব্যাখ্যা নহব গতিকে এটো তোমাৰ বি নম্বৰ অপচনটো কারেক্ট হ'ব প্ৰবাবলি এটো তোমাৰ বি নম্বৰ অপচনটো হেতুয়ে থাকে হয় এটো বি নম্বৰে হ'ব ইয়াৰ পিছত চোৱা 40 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে 40 নম্বৰত কৈছে শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোতে বা নকৰোতেও ই চেপেটা হৈ লাগি নধৰে এটোতো সঁচা হয় কাৰণ আমাৰ বায়ুনলীত কি থাকে উপস্থিৰে গঠিত আঙুঠি থাকে এই কাৰণে তোমাৰ আমি উশাহ নিশাহ লোৱাৰ সময়ত বা উশাহ নিশাহ লোৱাৰ সময়ত আমাৰ হেতু লাগি নধৰে গতিকে তোমাৰ এছাৰশন আৰু ৰিজন কারেক্ট হ'ব আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় অৰ্থাৎ এটো এ নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব এটো এ নম্বৰটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত 41 নম্বৰ কোৱেশ্চনটো চোৱা 40 নম্বৰ কি কৈছে কপাৰ সালফেট স্ফটিকবোৰ সিক্ত কাৰণ ইয়াত স্ফটিকাবদ্ধ জল থাকে 41 নম্বৰটো স্ফটিকাবদ্ধ জল থাকে এটো কপাৰ সালফেটত 5টা পানীৰ অণু থাকে ইয়াৰ পিছত কৈছে স্ফটিকাবদ্ধ জল হল লবণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু হয় এটো হয় আৰু সেই কাৰণে তোমাৰ তো ই নকৰে নহয় এটো তোমাৰ কপাৰ সালফেটত তো পানী নাথাকে না পানী থকাৰ তো বেলেগ ৰিজনত থাকিব পাৰে কিন্তু এইটোৰ কাৰণে নাথাকে এটো তোমাৰ কি হৈছে জল হৈছে মানে ডেফিনিশনটোৰ কথাহে কৈছে অৰ্থাৎ তোমাৰ কি হ'ব এছাৰশন সত্য হ'ব আৰু তোমাৰ কি কৰিব ৰিজনটো সত্য হ'ব কিন্তু এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যা নহয় অৰ্থাৎ এটো কি হ'ব বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে এটো হ'ব তোমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন 41 টু বি নম্বৰ অপচনটো কারেক্ট অপচন হয় আচ্ছা ইয়াতে তোমাৰ 41 তোমাৰ উক্তিটো কৈছে তোমাৰ কপাৰ সালফেটৰ স্ফটিকবোৰ সিক্ত আচ্ছা নহয় কপাৰ সালফেটৰ স্ফটিকবোৰ তো সিক্ত নহয় না কপাৰ সালফেটটো তোমাৰ ক্রিস্টালাইন হয় তো ক্রিস্টালাইন হে হ'ব এটো সিক্ত নহয় মানে ভিজা নহয় আচ্ছা সৰি দে বাৰু তোমালোকৰ এই স্টেটমেন্টটো তোমাৰ মিস্টেক আছে এটো শুদ্ধ নহয়
ইয়াতে যদি থাকিলে হয় যে কালাৰটো চেঞ্জ হৈ আছে বা কালাৰ তোমাৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে হ'লে, কিন্তু ইয়াতে শিফটৰ কথা কৈছে, গতিকে তোমাৰ এইটো কি হ'ব, ইনকাৰেক্ট ষ্টেটমেণ্ট হ'ব আৰু ৰিজনটো ছেমে আছে, গতিকে তোমাৰ এইটো হ'ব এ অশুদ্ধ আৰ শুদ্ধ, এইটো ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ 42 নম্বৰ কুৱেশ্যনটো, উভচৰ আৰু সৰীসৃপৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচুৰ পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়, যাৰ বাবে অধিক অক্সিজেন কি হয়, আৱশ্যক হয়। এইটো তোমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। তাৰপিছত ইয়াতে ৰিজন কি দিছে চোৱা, ইয়াতে কৈছে পক্ষী আৰু স্তন্যপায়ী দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল কৰে, সেইকাৰণে বেছি শক্তিৰ প্ৰয়োজন নহয়। এইটো চব সেইকাৰণে বেছি শক্তিৰ যে প্ৰয়োজন নহয় বুলি কৈছে, সেইকাৰণে এইটো তোমাৰ কি হৈ গ'ল, ইনকাৰেক্ট হৈ গ'ল। বাকী তোমাৰ এছাৰশ্যনটো শুদ্ধ হৈছে, আৰটো তোমাৰ কি হৈছে, ৰং হৈছে। এছাৰশ্যন শুদ্ধ আৰু অশুদ্ধ, এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত 43 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, অনাহাৰৰ ফলত জীৱৰ ওজন তোমাৰ হ্ৰাস হোৱাৰ বকটো বংশানুক্ৰমিক বা নিয়ন্ত্ৰিত হয়নে? এইটো নহয়, কেতিয়াও নহয়। যদি তোমাৰ পৰিশ্ৰম কৰাৰ ফলত বা ভাত নাখাই থাকে তেতিয়াহ'লে তোমাৰ যিটো চেঞ্জ আহিব, অৰ্থাৎ গাত যিটো যিমানখিনি বল নোহোৱা হ'ব, সেইখিনি তোমাৰ কেতিয়াও বংশগতিৰ লগত কি নহয়, প্ৰবাহিত নহয়। ইয়াৰ পিছতটো তোমাৰ কি আছে, ষ্টেটমেণ্ট বি দিছে চোৱা, 21st হয়, এইটো দিছে তোমাৰ 21st দিছে তোমাৰ DNA germ cells is not exchanged then the low weight rate cannot be inherited over generation। এতে তোমাৰ যোজন কোষত থকা এলুমিনিয়ামৰ সালসলনি ওজন কম বিশিষ্ট চাৰিত্ৰিক বৈশিষ্ট্যটো এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত নঘটে বুলি কৈছে। ইয়াতে তোমাৰ DNA আচ্ছা হয়, এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। ষ্টেটমেণ্ট বিটো কি হ'ব, কাৰেক্ট হ'ব, কাৰণ তোমাৰ অনাহাৰে থাকিলেতো ওজন কমিব, যিটো এটা আৰ্জিত চৰিত্ৰ হয়। আৰু যদি তোমাৰ হাল সলনি নঘটে, এইটো চোৱা, ডিএনএৰ হাল সলনি নঘটে, মানে ওজনৰ তোমাৰ হাল সলনি যদি নঘটে, তেতিয়াহ'লে তোমাৰ কি হ'ব, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এইটো কি কৰিব নোৱাৰে, প্ৰবাহিত হ'ব নোৱাৰে। বুজি পাইছানে? গতিকে তোমাৰ ৰিজনটো কি হ'ব, কাৰেক্ট হ'ব। আৰু এইটো তোমাৰ ৰিজনটোৱে এছাৰশ্যনক কি কৰিছে, শুদ্ধভাৱে ব্যাখ্যাও কৰিছে, হয়নে? এইটো তোমাৰ ওজন হ্ৰাস হোৱাটো বংশানুক্ৰমিকভাৱে নিয়ন্ত্ৰিত, হয়নে? ওজন হ্ৰাস হোৱাটো বংশানুক্ৰমিকভাৱে নিয়ন্ত্ৰিত বুলি কৈছে। আচ্ছা, বংশানুক্ৰমিকভাৱেতো এইটো কেতিয়াও কি নহয়, নিয়ন্ত্ৰিত নহয়, এইটো ইনকাৰেক্ট হয়। আচ্ছা চৰি, তোমাৰ অটো ইনকাৰেক্ট হয়, মানে এইটো ইনকাৰেক্ট হয়, আৰটো শুদ্ধ হয়, মানে এ অশুদ্ধ বি শুদ্ধ, এ অশুদ্ধ বি শুদ্ধ, এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো আছে, গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, মেণ্ডেলিভৰ মতে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। ইয়াতে মেণ্ডেলিভৰ কথা কৈছে। মেণ্ডেলিভে তোমাৰ মৌলবোৰক সজাইছিল পাৰমাণৱিক ভৰৰ ওপৰত, সংখ্যাৰ ওপৰত নহয়, গতিকে তোমাৰ এইটো ইনকাৰেক্ট হ'ব। তোমালোকক মই এটা বাৰে বাৰে ক'ম যে যিটো তোমাৰ 5 নম্বৰ চেপ্টাৰ আছে, ক্লাছিফিকেশ্যন অফ পিৰিয়ডিক এলিমেণ্টছ, সেইটোৰ ওপৰত মই এটা ওৱান শ্বৰ্ট ভিডিঅ' বনাইছোঁ, তোমালোকে চাই ল'বা। তাতে গ'লে 100% কনচেপশ্যন ক্লিয়াৰ হ'ব। লগতে মেট্ৰিক পৰীক্ষাত 6 মাৰ্ক তুমি চকুমুদি পাই যাবা সেই চেপ্টাৰটো তুমি চালে। এইটো তোমাৰ কি হ'ব, ইনকাৰেক্ট হ'ব, ঠিক আছে, এইটো ইনকাৰেক্ট হয়। পাৰমাণৱিক সংখ্যা হৈছে মৌল এটাত থকা প্ৰটনৰ সংখ্যাৰ সমান হয়। যিমানটা প্ৰটন থাকিব সেইটোকে আমি কি বুলি কওঁ, পাৰমাণৱিক সংখ্যা বুলি কওঁ। আৰু যিমানটা প্ৰটন থাকিব সিমানটা তোমাৰ কি থাকিব, ইলেক্ট্ৰনো থাকিব। বুজি পালা? গতিকে তোমাৰ এ অশুদ্ধ আৰ শুদ্ধ, এ অশুদ্ধ কিন্তু আৰ শুদ্ধ, এইটো তোমাৰ ডি নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট অপশ্যন হয়। ডি নম্বৰটো কাৰেক্ট অপশ্যন হয়। 45 নম্বৰ কুৱেশ্যন হয় আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিমানখিনি জানিলা বা কিমানখিনি পাৰিলা তোমালোকে কমেণ্ট কৰি জনোৱাচোন। আজিৰ এইটোত কিমানটা তোমাৰ কাৰেক্ট হ'ল। অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থৰ আটাইতকৈ কম মানুহত শৰীৰত জমা হয়, যিটো ইনকাৰেক্ট হয়। কাৰণ তোমাৰ যিটো জৈৱ বিবৰ্ধক আছে, জৈৱ বিবৰ্ধকটো তোমাৰ আটাইতকৈ বেছি পৰিমাণে জমা হয় ক'ত, উচ্চ স্তৰৰ প্ৰাণীত।
উচ্চ স্তৰৰ প্ৰাণী আৰু আমিয়ে হৈছোঁ তোমাৰ কি আটাইতকৈ বেছি উচ্চ স্তৰৰ প্ৰাণী মানে মানুহসকল গতিকে তোমাৰ এইটো কি হ'ব ইনকাৰেক্ট ষ্টেটমেণ্ট হ'ব আৰু কৈছে যিকোনো খাদ্য শৃংখলত মানুহখিনি একেবাৰে শীৰ্ষস্থানত থাকে এইটো কাৰেক্ট হয় কিন্তু তোমাৰ এইটোৰ ষ্টেটমেণ্ট বিটো ষ্টেটমেণ্ট 1ৰ শুদ্ধ ব্যাখ্যা নহয় বুজি পাইছানে এইটো শুদ্ধ ব্যাখ্যা নহয় তো শুদ্ধ ব্যাখ্যা নহলে তোমাৰ এ আৰু বি দুটা তোমাৰ কি হ'ব শুদ্ধ হ'ব তোমাৰ এ নম্বৰটো তো অশুদ্ধ অলৰেডি পালোই আমি না এ নম্বৰটো অশুদ্ধ হয় এই নম্বৰটো কি হয় অশুদ্ধ হয় কাৰণ এটা তোমাৰ কমকৈ জমা হয় বুলি কৈছে আটাইতকৈ বেছিহে জমা হয় গতিকে তোমাৰ এইটো কি হ'ব ইনকাৰেক্ট হ'ব আৰু তোমাৰ যেটো বি আছে যিকোনো খাদ্য শৃংখলতকৈ মানুহে একেবাৰে শীৰ্ষস্থানত থাকে আৰু এইটো তোমাৰ কি হয় কাৰেক্ট ষ্টেটমেণ্ট হয় তো এ শুদ্ধ এ অশুদ্ধ বি শুদ্ধ কোনটো অপচনত আছে এইটো তোমাৰ ডি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মোৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এমচিকিউ তোমালোকে চোৱা এইকেইটাৰ যদি লং কোৱেশ্যনৰ যদি এনসাৰ লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হোৱা সোনকালে যিমান সম্ভৱ সোনকালে পৰা টেলিগ্ৰামত জয়েন হোৱা মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে গ্ৰুপত জয়েন হৈ লোৱা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ